নমস্কাৰ। প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ, সেৱা ধৰিছোঁ। আপোনালোকে উপলব্ধি কৰিছে যে ইতিমধ্যে আমাৰ আজি দিনজোৰা কাৰ্যসূচী এই গৰখীয়া সভা অনুষ্ঠিত হৈ আছে আৰু আবেলি ৰাতিপুৱাৰ ভাগত প্ৰায় 10,000 ভক্তৰ সমাগম ইয়াত হৈছিল। আমি তেখেতসকলক আদৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু এনেধৰণে আমি ৰাতিৰ ভাগলৈও নাগাৰা নামৰ ব্যৱস্থা আছে। অসমৰ প্ৰখ্যাত নাগাৰা নামৰ শিল্পী সন্মানীয় নিপন দত্ত কলিতাদেৱ আমাৰ মাজত উপস্থিত থাকিব। তেখেতৰ নাগাৰা নামে নিশ্চয় আমাক আপ্লুত কৰিব আৰু এনেধৰণে আমি প্ৰায় 12 বছৰ ধৰি সমগ্ৰ ভক্তসকলক আমি আদৰিবলৈ পাই আহিছোঁ আৰু তেখেতসকলৰ দান বৰঙণি আৰু উৎসাহে আমাক প্ৰতি বছৰে বেলেগ এটা ধৰণে আমাক উৎসাহিত কৰি আহিছে। আমি এই সুযোগতে আমি সকলো এই ভক্তসকললৈ আমাৰ সমিতিৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক অনাগত দিনসমূহত আমাৰ এনেধৰণে সহায় কৰি যাব বুলি আশা ৰাখি আপোনালোকৰ জৰিয়তে আমি সকলোকে ইয়াৰে কামনা কৰিছোঁ। 2012 চনৰ পৰাই ইয়াতে নদীৰ যি সুন্দৰ পৰিৱেশ যিটো পৰিৱেশ আমাৰ পৰাই গৰখীয়াসকলে গৰু চৰাইছিল, ভোজ ভাত খাইছিল, উৎসৱ পাতিছিল। উন্নত কথা হ'ল আমাৰ কৃষ্ণ সংস্কৃতি, যাক আমি ভগৱন্তৰ দশাৱতাৰৰ শ্ৰীকৃষ্ণৰ যিটো বাল্যকাল, সেই বাল্যকালত তেওঁ গৰখীয়া হিচাপে আছিল। 125 বছৰীয়া যি জীৱন্ত সাধাৰণ মানুহ হিচাপে জনতাত থাকি তেওঁৰ যি অসাধাৰণ ক্ৰিয়াকলাপ পৰিৱেশন কৰিছিল, তাৰ গৰখীয়া এটা বিশেষ জীৱনকাল। সমাজত স্থান দিয়া হৈছে, ভূপালনৰ কাৰণে গৰখীয়াসকলে তেওঁ সমৃদ্ধভাৱে পাইছে। ভগৱানক পাবলৈ বিভিন্ন প্ৰকাৰে লাগে, কিন্তু তাৰ সমৃদ্ধ ভাৱটো অতি সহজ। এই সহজ গৰখীয়াসকলক সহতৰ স্থান দিছে আৰু জনমানসত জনবিশ্বাসত এই গৰখীয়াসকল উত্তম শ্ৰেণীৰ ভকত হিচাপে সৃষ্টি হৈছে আৰু গৰখীয়াসকলক সন্তুষ্ট কৰা এটা পৰম্পৰা আমাৰ জনসমাজত চলি আছে। এতিয়াও আমাৰ ইয়াতো এতিয়া যি আমাৰ গৰাকী গৰখীয়াই এই অনুষ্ঠানটো আৰম্ভ কৰিছিল, তাৰে কিছুসংখ্যক গৰখীয়া আমাৰ আছে আৰু কিছুসংখ্যক আমি গৰখীয়া সেইসকল গৰখীয়াক আমি ইয়াতে আৰু ভগৱানৰ যিটো বিশ্বাস, গৰখীয়াসকল সন্তুষ্ট হ'লে ভগৱন্ত সন্তুষ্ট হ'ব, সুখ শান্তি আদি আমি আৰু আজিও সেই উদ্দেশ্যে আনুষ্ঠানিকভাৱে পাতিছোঁ। আগৰ সেই পৰিৱেশ নাই যদিও আমাৰ সমাজত এতিয়াও গোপালন এটা উত্তম ব্যৱস্থা। হিন্দু সংস্কৃতিত গৰুক যি পবিত্ৰ স্থান দিয়া হৈছে, সেয়া আমি গোপালন কৰোঁ আৰু আমাৰ যি মুৰলীধৰ কৃষ্ণ মূৰ্তি আছে মুৰলীধৰ কৃষ্ণৰ আমাৰ গোবৎস সম্বন্ধী তেওঁক আমি পূজা কৰোঁ। যদিও আমি কেৱল নাম কীৰ্তন, ভগৱত পাঠ নাম কীৰ্তন আমাৰ শেহতীয়াভাৱে এয়া ব্যাসৰ ওজাপালি চলি আছে। আমি এই ধৰণে তেখেতক আমি সেৱা পূজা বন্দন অৰ্চন কৰি আহিছোঁ। আমি আগলৈও আপোনালোকৰ ৰাইজৰ সহায় সহযোগিতাৰে এই উৎসৱভাগি পালন কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ, আমি সংকল্পবদ্ধ। আমি আশা কৰোঁ ৰাইজৰ সহযোগ।